নমস্কাৰ সকলোকে বহুত বহুত ওয়েলকাম মোৰ চেনেললৈ আশা কৰোঁ সকলো ভালেই আছে আজি মই আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ দুটা ৰেচিপি মছলা পনীৰ আৰু প্লেন পোলাও আশা কৰোঁ সকলো ভাল পাব গতিকে বেছি নবকো দেৰি নকৰোঁ ভিডিঅ'টি আৰম্ভ কৰোঁ বলক প্ৰথমতে পনীৰ কেইটুকুৰা কাটি ল'ব আপোনালোকৰ নিজৰ সাইজ মতে মোৰ কেইটুকুৰা সৰু হ'ল মায়ে কাটি দিছিল কাৰণে মই অকমান ডাঙৰকৈ ৰাখিলোহেঁতেন ইয়াতে মই দুটিমান গুড়ি মছলা দি সানি ল'ম প্ৰথমতে এইখিনি মই লৈছোঁ এচামুচ লাল মিৰ্চ পাউডাৰ জলকীয়াৰ গুড়ি তাৰপিছত মই দিম ইয়াত হালধি গুড়ি এচামুচ দিলোঁ তাৰপিছত মই ইয়াতে অকণমান নিমখ দি ল'ম এচামুচমান বা আধা চামুচমান এইখিনি নিমখ দিম আৰু ইয়াৰ পিছত দিম মই অকণমান তেল বা ৰিফাইন যিকোনো আপুনি ইউজ কৰিব পাৰিব এইখিনি দি আপুনি এইখিনি ধুনীয়াকৈ মিক্স কৰি লওক গোটেইখিনি লৰাই ধুনীয়াকৈ সেই কৰি লওক যাতে পনীৰখিনি ভাঙি নাযায় মোৰ এইখিনি প্ৰায় ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া ভাজিবৰ কাৰণে লৈ যাম আৰু ইয়াতে মই তাৱা বা আপুনি যিকোনো পেন ইউজ কৰিব পাৰে কেৰাহী ইউজ কৰিব পাৰে মই ইয়াত ৰিফাইন দি কিনে এইখিনি ভাজি ল'ম ধুনীয়াকৈ দুয়োটা ফালে ধুনীয়াকৈ ভাজি ল'ব ৰঙচুৱা হোৱাকৈ আৰু এইখিনি মোৰ প্ৰায় ভাজা হৈ গ'ল আৰু এইখিনি মই নমাই থ'ম তাৰপিছত আপুনি 4 চামুচমান বেচন ল'ব আৰু এইখিনি তাৱাখনত ধুনীয়াকৈ সেকি ল'ব পনীৰৰ আঞ্জাখিনিৰ কাৰণে সৰহকৈ ঘি দি ল'ব কেৰাহী এটাত মই ইয়াতে অকণমান ব্যৱহাৰ কৰিছোঁ পিছত আকৌ মই তেল অকণমান দিম ঘি তেল মিক্স কৰি দিম আপুনি যদি ঘি সৰহকৈ আছে তেতিয়াহ'লে দি দিব আৰু ইয়াত মই তেজপাত এটা দিলোঁ আৰু ইয়াৰ পিছত আপুনি লং ইলাচি ডালচিনি আৰু কলা জালুকৰ গুড়িটো দি ল'ব আৰু ইয়াতে মই অকণমান জাবিত্ৰী দিছোঁ বিৰিয়ানীত ইউজ কৰা হয় এইটো আৰু নহ'লেও কথা নাই আপুনি স্কিপ কৰিব পাৰিব আৰু পিছত দিলোঁ মই ইয়াতে সৰুকৈ কাটি থোৱা পিঁয়াজ 3টা কাটি লৈছিলোঁ মই পিঁয়াজ সৰহকৈ দিলে আঞ্জাখন সোৱাদ হয় আৰু ইয়াৰ পিছত দিলোঁ মই 2টা শুকান জ্বালা ভাঙি এইখিনি ধুনীয়াকৈ ভাজি লওক ৰঙচুৱা হোৱাকৈ ভাজিব আৰু ইয়াত দিছোঁ মই এচামুচ ধনিয়া গুড়ি আৰু জিৰা গুড়ি এচামুচ আৰু এইখিনি গৰম মছলা আৰু তাৰপিছত মই দিম এচামুচ লাল মিৰ্চ পাউডাৰ যদি আপোনাৰ পনীৰ মছলা আছে ইউজ কৰিব পাৰিব আৰু মছলাখিনি আপুনি নিজৰ ইচ্ছামতে কম বেছি কৰিব পাৰিব যদি বেছি মছলা খাই ভাল পায় দিব পাৰে একো কথা নাই জাষ্ট আপুনি গোটেইখিনি পৰিমাণত দিব আৰু এইখিনি আদা দিছোঁ মই অকণমান কুটি থৈছিলোঁ সৰুকৈ তাৰপিছত লৈছোঁ মই বিলাহী 2টা মিক্সিত বটি লৈছোঁ পনীয়াকৈ বটি ল'ব এইখিনি তাৰপিছত গোটেইখিনি ধুনীয়াকৈ ভাজি দিয়ক এইখিনি যেতিয়ালৈকে শুকান টাইপ নহয় তেতিয়ালৈকে ভাজি থাকিব যাতে বিলাহীৰ কেঁচা গুণটো নোহোৱা হৈ যায় আৰু ইয়াৰ পিছত আপুনি দিব আধা চামুচমান হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ এইখিনি ধুনীয়াকৈ লৰাই দিয়ক এইখিনি মোৰ চাওক তেল উঠি আহিছে মানে ভজা হ'ল তাৰপিছত মই ইয়াত দিম ভাজি থোৱা বেচন 4 চামুচমান লৈছিলোঁ এইখিনি দি আৰু এবাৰ লৰাই দিয়ক বেচনখিনি দিয়াৰ পিছত এইখিনি তলিত লগা যেন হ'ব ইয়াৰ পিছত মই পানী অকণমান এড কৰিম পানীখিনি এড কৰিলে গোটেইখিনি বস্তুৱে সিজি যায় মছলাখিনিও সিজি যায় আৰু আপুনি ঢাকন দি দিব উঠোৱাৰ পিছত এইখিনি ধুনীয়াকৈ গোটেইখিনি সিজি গ'ল ভালকৈ আপুনি উতাল অনাই ৰান্ধক বস্তুখিনি বেছি ভাল লাগিব আৰু ইয়াৰ পিছত মই ইয়াতে ধনিয়া পাত কেইটামান কাটি দিছোঁ যিহেতু এই ধনিয়া পাত নাপায় গতিকে নগা ধনিয়াই দিলোঁ মই এইখিনি মোৰ মোটামুটি ৰেডি হৈ গ'ল আৰু ইয়াতে মই পনীৰখিনি ঢালি দিলোঁ আৰু গোটেইখিনি পনীৰৰ সৈতে মিক্স কৰি দিয়ক আৰু অকণমান সময় ৰাখি এয়া মোৰ পনীৰ ৰেডি মছলা পনীৰ ৰেডি আৰু ইয়াৰ পিছত যাম আমি পোলাও চাউলখিনি মই 10 মিনিটমান ভিজাই থৈছিলোঁ ধুই পেলাই আৰু এইখিনি হোৱাৰ পিছত মই কুকাৰ এটাত ঘি অকণমান দিছোঁ ঘিখিনি দি পেলাই মই এইখিনি ড্ৰাই ফ্ৰুইটছ লৈছোঁ কাজু আৰু খিচমিচ আৰু লং ইলাচি ডালচিনি জাবিত্ৰী আছে ইয়াতে আৰু মই তেজপাতখিনি ইয়াতে দিব পাহৰিছোঁ কাৰণে পিছত দিছোঁ চাই থাকিব গোটেইখিনি আমি ভাজি ল'ম এবাৰ অকণকৈ ভাজি ল'ব দৈ যাব পাৰে ভালকৈ চাব এইখিনি ভজা হোৱাৰ পিছত ধুনীয়াকৈ আমি চাউলখিনি এড কৰি দিম
এইখিনি মোৰ হৈ গ'ল। চাওক কি ধুনীয়াকৈ ফুলি উঠিছে কিচমিচকেইটা। আৰু এই চাউলখিনি মই পানীৰ পৰা উলিয়াই আনি ইয়াতে দি দিম। এই দিলোঁ মই কুকাৰত। ইয়াৰ পিছত এইখিনি ভাজি লওক অকণমান সময়ৰ কাৰণে। বেছি তলাত লাগি যাব পাৰে, ভালকৈ চাব ভাজোতে। এইখিনি মই ভাজি লৈছোঁ আৰু ইয়াতে মই অকণমান পিছতে পানী এড কৰিম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ, আপুনি দিব। তাৰপিছত মই ইয়াত পানী এড কৰিছোঁ, চাউলখিনি অনুযায়ী পানী এড কৰিছোঁ। আৰু চাব ভালকৈ যাতে বেছি পানী হৈ নাযায়, নহ'লে পোলাওখিনি থনথনীয়া টাইপৰ নহ'ব, লাগি ধৰিব। এইখিনি হৈ গ'ল আৰু মই ইয়াত কুকাৰৰ ঢাকনি মাৰি দিম। মনত ৰাখিব যে সদায় পোলাওত এটা চিটিহে মাৰিব, নহ'লে গোটেই ভাতখিনি বেছি সিজি লাগি ধৰিব। গতিকে এটা চিটি গ'ল, আৰু এটা চিটি যোৱাৰ লগে লগে আপুনি গোটেই কুকাৰটো 2 মিনিটমান ৰখাৰ পিছত আপুনি চিটিটোৰ প্ৰেছাৰখিনি উলিয়াই দিব, নহ'লে ভিতৰত সিজি যোৱাৰ সম্ভাৱনা থাকে। আৰু এয়া চাওক আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। মোৰ অকণমান চিপচিপীয়া টাইপৰ হৈছে, একো নাই, টেষ্টি হৈছে খাবলৈ। আৰু এয়া আমাৰ শেষত মই দেখাইছোঁ পনীৰখিনি ৰেডি। আৰু এতিয়া আমি সকলোৱে মিলি খাম। সঁচাকৈ বহুত টেষ্টি হৈছিলে, মিছা নকওঁ বাৰু, নিজে ৰন্ধা বুলি। ভাল হৈছিলে খাবলৈ। আৰু আপুনিও এবাৰ ট্ৰাই কৰি চাওক আৰু মোক জনাব আপুনি কেনেকুৱা পালে। আৰু শেষত ভিডিঅ'টি যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপুনি নতুন হয়, তেতিয়াহ'লে মোৰ পুৰণি ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব। গতিকে আজিলৈ এৰিছোঁ, আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।